গাইছ, আমি পেলনীয়া চিমেণ্টৰ বস্তা এটাৰ পৰা আমি কেনেকৈ খুব সুন্দৰভাৱে ভাল কামত লগাব পাৰোঁ তাৰ এটা দৃশ্য আপোনালোকক ভিডিঅ'ৰ দ্বাৰা প্ৰদৰ্শন কৰাইছোঁ। চাওকচোন, পেলনীয়া চিমেণ্টৰ বস্তাটোৰ পৰা আমি কি পাব পাৰোঁ, আমাৰ চিন্তা শক্তি সলনি কৰি নতুন চিন্তাধাৰাই কি কৰিব পাৰোঁ এয়া আপোনালোকক দেখাইছোঁ। চাওক, আপোনালোকৰ উপকাৰ হ'ব, লাভ হ'ব। এয়া চাওক, এজোপা ভাতকেৰেলা গছ। এয়া এই চিমেণ্টৰ বস্তা। এয়া চাওক, আমি তাৰ পৰা ৰছী উলিয়ালোঁ। ৰছীত আমি জেং নাই, ৰছী দি বান্ধি দিছোঁ আৰু ইয়াৰ সহায়ত ভাতকেৰেলা ইয়াৰ ওপৰলৈ গৈ আছে। এয়া চাওক, এয়া ৰছী বান্ধি দিছোঁ এয়া চিমেণ্টৰ বস্তাৰ পৰা উলিয়াই ধুনীয়াকৈ। গতিকে এটা সুন্দৰ পদ্ধতি আপোনালোকক দেখালোঁ। আপোনালোকেও যে খেতি কৰা আপোনালোকৰ ইচ্ছা আছে বা কৰিছে, জেং নাই, জেঙৰ অভাৱত খেতি কৰিব পৰা নাই, তেতিয়াহ'লে পেলনীয়া চিমেণ্টৰ বস্তা এটাৰ পৰা আপোনালোকে ৰছী উলিয়াই এনেকৈ খেতি কৰিব পাৰে। গতিকে চাওক, এইটো এটা সুন্দৰ পদ্ধতি আপোনালোকক আমি দেখাইছোঁ, কৰকচোন। এয়া আমি কৰিছোঁ, এনেকৈ অৰ্থ উপাৰ্জন কৰিব পাৰি। আমি এনেকৈ কৰি আছোঁ প্ৰতি বছৰ।